নতুনকৈ অহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোক সকলোকে আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ আজিৰ পৰা তোমালোকে বড়োচাৰ লগত একাকাৰ হৈ একগোট হৈ এই স্কুলতে থাকিবা, হোষ্টেলত থাকিবা আৰু তোমালোকৰ যি আশা আকাংক্ষা সপোন আছে সেয়া পূৰা হওক, মই সেয়া কামনা কৰিছোঁ। আমি ইতিমধ্যে মনীন্দ্ৰজ্যোতি ছাৰে ইউনেস্কোৰ বিষয়ক লৈ পেলাই আপোনালোকক অৱগত কৰিলোঁ। এটা খুব সুন্দৰ পৰিকল্পনা আমি কৰিছোঁ যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কেৱল পঢ়াৰ বিষয়তে জড়িত হৈ থাকিব নালাগে, তাৰ উপৰিও আৰু অন্যান্য দিশসমূহতো যাতে সমান্তৰালভাৱে আগবাঢ়ি যাব পাৰে, তেনে এক পৰিকল্পনাৰে আমি ইউনেস্কোৰ লগত জড়িত হৈছোঁ। ইউনেস্কোৰ হেডকোৱাৰ্টাৰ যি পেৰিছ, তালৈকো যোৱাৰ কাৰণে ইতিমধ্যে আমাৰ যি ব্যৱস্থাপনা সেইখিনিলৈকে আমি ৰোডমেপ ইতিমধ্যে তৈয়াৰ কৰিছোঁ। হয়তো দুজনকৈ ষ্টুডেণ্ট প্ৰত্যেক বছৰে আমি বছৰত দুবাৰকৈ আমি পঠাব পাৰিম শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে। লগত টুৰ বা গাইড আমাৰ থাকিব। তাৰ কাৰণে হয়তো প্ৰয়োজন হ'ব পাৰে প্ৰয়োজনীয় যিখিনি নথি পত্ৰ ছাত্ৰ ছাত্ৰীগৰাকীৰ তেওঁলোকৰ হয়তো পাছপোৰ্ট বা অন্যান্য যিসমূহ ডকুমেণ্ট লাগে সেইখিনি আমি আপোনালোকক জনাম সময়ত। সেইখিনি আপোনালোকে সময়মতে প্ৰস্তুত কৰিব লাগিব আৰু যি টুৰ হ'ব সেই টুৰৰ ক্ষেত্ৰত যথেষ্টখিনি ৰেহাই থাকে। ইউনেস্কোৰ ফালৰ পৰাই আমাক সেইটো ৰেহাই দিব, সেইখিনি আমি সময়ত আপোনালোকক অৱগত কৰিম। তো যিসকলে পাৰিব তেওঁলোকে তাতে যিসকল চিলেক্ট হ'ব তেওঁলোকক আমি তাত প্ৰেৰণ কৰিবলৈ চেষ্টাটো কৰিম। সেইখিনি সহযোগিতা আমি আপোনালোকৰ ফালৰ পৰা কামনা কৰিছোঁ। আৰু সেয়া ইণ্টাৰনেশ্যনেল টুৰৰ কথা আৰু নেশ্যনেল লেভেলৰ টুৰৰ কথা ইতিমধ্যে কৈ গ'ল যে দিল্লীৰ IIT বা IIM হওক বা ইউনিভাৰ্চিটিৰ কথাবিলাক ক'লে বা অন্যান্য যিসমূহ ঠাই আছে য'ত ছাত্ৰ ছাত্ৰীসকলে পৰিদৰ্শন কৰাৰ বা ক্ষেত্ৰভিত্তিক পৰিৱেশন কৰি শিক্ষা গ্ৰহণ কৰাৰ থল আছে, সেই ঠাইসমূহত পৰিদৰ্শন কৰোৱাৰ কাৰণে যি ব্যৱস্থাপনা আছে সেইখিনি আমি ল'ম 10জন ছাত্ৰ ছাত্ৰীক লৈ পেলাই। ইয়াৰ উপৰিও আমি আৰু এটা বিষয়ক লৈ পেলাই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, সেয়া হ'ল 29 তাৰিখৰ পৰা আমি এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কাৰ্যসূচী নহয়, আচলতে সেয়া পাঠ্যক্ৰমৰ ভিতৰৰ বিষয়বস্তু বুলিয়ে ধৰিব লাগিব। আমি এটা কোৰ্চ আৰম্ভ কৰিছোঁ যাক কোৱা হৈছে ব্ৰিজিং কোৰ্চ। ব্ৰিজিং কোৰ্চ মানে ধৰি লোৱা হওক, ব্ৰিজ বুলি ক'লে আমি এখন দলং বা সাঁকো বা জখলা এডালক বুজোঁ। এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যিটো শ্ৰেণীত পঢ়ি থকা শ্ৰেণীৰ পৰা যেতিয়া আপগ্ৰেড হৈ পেলাই আহিছে, পাছ কৰি যেতিয়া আহিছে পৰৱৰ্তী এটা শ্ৰেণীত, সেই ক্লাছ 8ত পঢ়ি আছিলে তেওঁ 9ত পঢ়িব, 6ত পঢ়ি আছিলে 7ত পঢ়িব। গতিকে এই যিটো তেওঁলোকৰ মাজৰ যিখন দলং, সেই দলংখন আমি যাতে বনাই দিব বিচাৰিছোঁ তেওঁলোকৰ সহজ হোৱাকৈ। তো এইখিনি কৰিবলৈ যাওঁতে আমাৰ যিসকলে মেট্ৰিক পৰীক্ষা ইতিমধ্যে দিছে তেওঁলোকৰ কথাখিনি ইয়াত আহিছে, কিয়নো তেওঁলোকে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত কমাৰ্চত এডমিশ্যন ল'ব, ছায়েন্সত এডমিশ্যন ল'ব নে আৰ্টছত এডমিশ্যন ল'ব, প্লাছ কোনটো ষ্ট্ৰীমত মই এডমিশ্যন ল'লে মই ঠিক কৰি থোৱা মোৰ লক্ষ্যত মই উপনীত হ'ব পাৰিম বা মোৰ লক্ষ্যত উপনীত হোৱাত সহায় হ'ব পাৰে। এনে বিষয়খিনিক আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে, কিয়নো আমি বহু সময়ত বহু অভিভাৱকৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে ঘৰৰ ফালৰ পৰা বা অভিভাৱকসকলৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক তেনেধৰণৰ কোনো গাইডেঞ্চ বা পৰামৰ্শ দিয়া আমি দেখা পোৱা নাই, যাৰ ফলত যিগৰাকী ছাত্ৰ বা ছাত্ৰীৰ টেলেণ্ট আছে, তেওঁ পঢ়িবলৈ ইচ্ছা আছে বা তেওঁ আগবাঢ়ি আহিছে, কিন্তু ঘৰৰ ফালৰ পৰা কোনো ধৰণৰ ছাপোৰ্ট নাই। কাৰণ একমাত্ৰ এইটোৱে কাৰণ হ'ল লেক অফ নলেজ। মাক বাপেকৰ ক্ষেত্ৰত হয়তো সেই জ্ঞানখন নাই, এই দিশত গ'লে যে ল'ৰাটো এই দিশলৈ যাবলৈ পাৰিব।
তো সেই বিষয়খিনিক লৈ আমি এটা পৰিকল্পনা কৰিছোঁ যে আমি ব্ৰিজিং কোৰ্ছৰ জৰিয়তে তেওঁলোকক সহায় সহযোগিতা কৰিম, য'ত লাইফ কেৰিয়াৰ কাউন্সেলিং বিষয়টো সোমাই থাকিব। আৰু তাৰ লগত সেই অনুষ্ঠানটো কৰিবলৈ যাওঁতে আমি কিছু বিশেষ সমল ব্যক্তিক নিমন্ত্ৰণ জনাইছোঁ। মই এফালৰ পৰা যিখন তালিকা প্ৰস্তুত কৰিছোঁ বৰ্তমানলৈকে মই নামসমূহ প্ৰকাশ কৰিব বিচাৰিছোঁ। এজ এ ৰিচোৰ্চ পাৰ্চন সমল ব্যক্তি হিচাপে আমি মাতিছোঁ 29 তাৰিখ 3 মাহ 2025 আৰম্ভ হ'ব সেইদিনাখনে। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ প্ৰাঞ্জল বৰাগোহাঁই ছাৰ তেখেত আহিব। তেখেতে দুদিনৰ বাবে আমাৰ স্কুলত থাকিব, দিনে ৰাতিয়ে তেওঁ এই কোৰ্চটো কৰাব। তেখেত ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ হয়, ডিব্ৰুগড় ইউনিভাৰ্চিটি। 29 তাৰিখ আৰু 30 তাৰিখলৈকে তেওঁ থাকিব। তাৰপিছত ডক্টৰ বিজয়া বৰঠাকুৰ, ডাইট তিনিচুকীয়া, চিফ চাইণ্টিষ্ট। তেখেতে ইতিমধ্যে প্ৰায় 7খনমান দেশত এজ এ গভৰ্ণমেণ্ট এডভাইজাৰ হিচাপেও কাম কৰি আহিছে আৰু তেওঁ এজন চিফ চাইণ্টিষ্ট হিচাপে কৰ্মৰত আছিল। তেওঁ বৰ্তমান বগীবিল ইক' ৰিজৰ্টৰ তেওঁ স্বত্বাধিকাৰী হয়। তো তেখেত অহা কথা আমাক কৈছে। ডক্টৰ দুলাল বৰুৱা, প্ৰাক্তন উপাধ্যক্ষ, ৰিটায়াৰ্ড প্ৰফেচাৰ, ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স, ওমেন্স কলেজ তিনিচুকীয়া। তিনিচুকীয়াৰ ওমেন্স কলেজৰ প্ৰাক্তন উপাধ্যক্ষ হয় ডিপাৰ্টমেণ্ট অফ মেথমেটিক্সৰ ডক্টৰ দুলাল বৰুৱা। তেখেতে প্ৰায় আহি থাকে আমাৰ স্কুলত। ছায়েন্স ষ্ট্ৰীমটোৰ লগত তেখেতে জড়িত হ'ব আৰু মেথমেটিক্স পাৰ্টটো তেওঁ গোটেইখিনি চাই দিয়াৰ কথাও আমাক ইতিমধ্যে কথা দিছে। গতিকে তেখেত আহিব 29 তাৰিখৰ পৰা 10 তাৰিখলৈকে প্ৰায় তেওঁ সময় দিব। ডক্টৰ ৰাজীৱ বৰদলৈ, ৰিটায়াৰ্ড প্ৰিন্সিপাল, ওমেন্স কলেজ তিনিচুকীয়া। তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ৰাজীৱ বৰদলৈ। তেখেত ফিজিক্সৰ ওপৰত কোৰ্চখিনি দিব। তেওঁ 29 তাৰিখৰ পৰা 10 তাৰিখলৈকে প্ৰায় গোটেইকেইটা দিনতে থাকিবলৈ তেওঁ যত্ন কৰিব। ইয়াৰ পাছতে থাকিব উত্তম দুৱাৰাৰ। উত্তম দুৱাৰা, তেখেত প্ৰফেচাৰ, ৰিটায়াৰ্ড হেড অফ ডিপাৰ্টমেণ্ট অফ ইংলিছ, ওমেন্স কলেজ তিনিচুকীয়া। তিনিচুকীয়া ওমেন্স কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে তেওঁ ৰিটায়াৰমেণ্ট লৈছে। উত্তম দুৱাৰা ছাৰ, তেখেত আমাৰ স্কুলৰ লগত জড়িত হৈ আছে এজ এ একাডেমিক এডভাইজাৰ হিচাপেও। তেখেতে আহিব। তেখেতে 10 দিনৰ 29 তাৰিখৰ পৰা 10 তাৰিখলৈকে যিটো কোৰ্চ হ'ব তাত তেওঁ সহযোগিতা কৰিব। ডক্টৰ চৈতন্য বৰা, প্ৰিন্সিপাল, তিনিচুকীয়া কমাৰ্চ কলেজ। তিনিচুকীয়া কমাৰ্চ কলেজৰ বৰ্তমানৰ যিজন অধ্যক্ষ তেখেত হ'ল ডক্টৰ চৈতন্য বৰা। তেখেতে সহযোগিতা আগবঢ়াব। শশীভূষণ গোৱেল, CA শশীভূষণ গোৱেল। যিহেতু কমাৰ্চ বিষয়টো আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ, আপোনালোকে শুনিছে চাগে নামটো। চাৰ্টাৰ্ড একাউণ্টেণ্ট বুলি পেলাই এটা বিশেষ মানে বৃত্তি, যেনেকৈ এডভকেট এটা বৃত্তি হয়, ডক্টৰ এটা বৃত্তি হয়, কমাৰ্চত পঢ়াসকলৰ কাৰণে এটা বৃত্তি হৈছে সেয়া CA বা চাৰ্টাৰ্ড একাউণ্টেণ্ট। তো আমাৰ তিনিচুকীয়াৰ এজন প্ৰখ্যাত তেওঁ নাম থকা চাৰ্টাৰ্ড একাউণ্টেণ্ট তেওঁ শশীভূষণ গোৱেল। তেখেতে আহি পেলাই আমাৰ ইয়াতে ক্লাছ দিব। তেওঁ ফিজিকেলিও আহিব আৰু অনলাইন ডিজিটেলিও তেওঁ ক্লাছবিলাক দিয়াৰ কথাটো কৈছে। ইয়াৰ লগত থাকিলে আমাৰ এজন তিনিচুকীয়া জিলাৰ উদ্যমী, বিশিষ্ট উদ্যোগিক, ইণ্ডাষ্ট্ৰিয়েলিষ্ট দেৱৰ্ষী গগৈ। তেখেতে সহযোগিতা আগবঢ়াব। তেখেতৰ কৰ্মজীৱনৰ গোটেই ষ্টৰী বা যি ছাকচেছ ষ্টৰী বুলি কোৱা যায় সেই কথাখিনি তেওঁ অৱগত কৰিব। লগতে তেখেতসকলে এটা পৰামৰ্শ আগবঢ়াইছে যে আমাৰ তিনিচুকীয়াৰ যিটো ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট, আমাৰ যিটো তিনিচুকীয়াৰ উদ্যোগিক চহৰ বুলি ক'ব পাৰি। আমাৰ যিটো উদ্যোগিক প্ৰতিষ্ঠানৰ এটা কলনী এটা আছে, তাতে বিভিন্ন উদ্যোগসমূহ আছে। সেই উদ্যোগসমূহত পৰিদৰ্শন কৰোৱাৰ কাৰণে তেখেতে আমাক পৰামৰ্শ আগবঢ়াইছে। গতিকে আমি চেষ্টা কৰিম যে আমাৰ ষ্টুডেণ্টসকলক যাতে সেই ইণ্ডাষ্ট্ৰীসমূহ ভিজিট কৰাব পাৰোঁ নেকি। তো সেয়া এটা তেখেতে আগবঢ়াইছে। লগতে আমাৰ নিৰুপমা চেতিয়া, চাইক'লজিষ্ট, তিনিচুকীয়া চিভিল হস্পিটেল।
তিনিচুকীয়া চিভিল হস্পিটেলৰ সাইকোলজিষ্ট বাইদেউ নিৰুপমা চেতিয়া আমাৰ লগত খুবেই জড়িত হৈ আছে। তেখেতে বিভিন্ন সময়ত পৰামৰ্শসমূহ আগবঢ়াই থাকে। গতিকে বাইদেউ এই অনুষ্ঠানটোত উপস্থিত থকাৰ কথাটো প্ৰকাশ কৰিছে। মই নিৰুপমা বাইদেউৰ বিষয়ক লৈ দুআষাৰ ক'ব বিচাৰিছোঁ। আমাৰ বৰ্তমান যিটো বেষ্টে পৰীক্ষা দিলে, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ যিটো পৰীক্ষা দিলে, তাৰে ভিতৰত এনে কিছু ষ্টুডেণ্ট আছিলে যিকেইজনে প্ৰি টেষ্টলৈকে তেওঁলোকে 100ৰ ভিতৰত 7 নম্বৰ 10 নম্বৰ এনেকুৱা মাৰ্কছ পোৱা ষ্টুডেণ্টো আমি পাইছিলোঁ। যিসকলে ডে স্কলাৰ হয় তেওঁলোকে ঘৰৰ পৰা অহা যোৱা কৰে। হোষ্টেলত থাকিবৰ কাৰণে আমি কৈ আছিলোঁ, কিন্তু তেওঁলোকে থকাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল। সময় আহিল, আমি বাইদেউৰ লগত যোগাযোগ কৰিলোঁ আৰু তেওঁলোকৰ লগত এবাৰ পাৰ্চনেলি মিট কৰোৱাই দিলোঁ। তাৰপিছত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে হোষ্টেলত থকাৰ যিটো মানসিকতা, সেই মানসিকতাটো গঢ় হ'ল। তেওঁলোকে হোষ্টেলত থাকিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰি থাকিলে আৰু যিটো মটিভেশ্যন তেওঁলোকক দিয়া হ'ল, বাইদেৱে যিখিনি তেওঁলোকক গাইডেঞ্চ দিলে, আমি দেখা পালোঁ যে যিজন ষ্টুডেণ্টে ছিংগল ডিজিট পাইছিলে প্ৰি টেষ্টত তেওঁ 70 মাৰ্কছ পাবলৈ সক্ষম হৈছে। য়েছ, তাৰমানে 80ৰ ভিতৰত 70 পাবলৈ সক্ষম হৈছে দেই, মোৰ ভুল হৈছে, 100ৰ ভিতৰত নহয়, 80ৰ ভিতৰত তেওঁ 70 পাবলৈ সক্ষম হৈছে। গতিকে বাইদেৱে এনেধৰণে মটিভেশ্যন দিব পাৰে বা আমাৰ লগত এছ'চিয়েট হৈ আছে। গতিকে তেওঁ খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলক গোটেই মনটো বুজি তেওঁ গাইড কৰে। তেখেতে যেতিয়া আহিব, মই বিচাৰিম যে প্ৰত্যেকগৰাকী অভিভাৱকে মানে থকাটো প্ৰয়োজন আছে। কাৰণ ছাত্ৰ ছাত্ৰীসকলেও কেতিয়াবা ডিমোটিভেট হয় ঠিকেই, কিন্তু গাৰ্জেনসকলেও কোনোবা এখিনিত হয়তো ডিমোটিভেট হৈ যাব পাৰে। চ' মটিভেশ্যন সকলোৰে কাৰণে দৰকাৰ। চ' আপোনালোকে আহিব লাগিব। ইয়াৰ পাছত ডক্টৰ শৰৎ কাকতি, প্ৰফেচাৰ, ডিপাৰ্টমেণ্ট অফ ষ্টেটিষ্টিক্স, ডিব্ৰুগড়।